নমস্কাৰ প্ৰিয় দৰ্শকসকল চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ কৰ্মসূত্ৰে বহিৰাজ্যলৈ যোৱা আমগুৰিৰ যুৱক নিৰুদ্দেশ প্ৰিয় দৰ্শকসকল আমগুৰি বৰবাম টিংবস্তিৰ প্ৰয়াত উদ্ধৱ মল্লিকৰ পুত্ৰ বিপুল মল্লিক উৰফে ভাইটি এসপ্তাহ পূৰ্বে কৰ্মসূত্ৰে বাংগালুৰুলৈ গৈছিল কিন্তু বাংগালুৰ পুৱা কিছু আগৰ এটা ৰেল ষ্টেচনত কিবা কাৰণত নামি যাওঁতে হঠাতে সন্ধানহীন হয় বিপুল মল্লিক আজি এসপ্তাহ উকলি যোৱাৰ পিছতো বিপুল মল্লিকৰ কোনো সন্ধান পোৱা নাই পৰিয়ালে বিপুল মল্লিকে ঘৰত নিজৰ পৰিবাৰ পুত্ৰ আৰু মাকক এৰি থৈ গৈছে প্ৰিয় দৰ্শকসকল কৰ্মসূত্ৰে বহিৰাজ্যলৈ যোৱা যুৱক বিপুল মল্লিকে একমাত্ৰ যুৱক নহয় আৰু এই বিপুল মল্লিকৰ যি সন্ধানহীনতা ই প্ৰকৃতাৰ্থত তুলি ধৰিছে আমাৰ ৰাজ্যখনৰ যি নিবনুৱা সমস্যাৰ যি ভয়াৱহতা তাৰ এখন বাস্তৱ প্ৰতিচ্ছবি কৰ্মসূত্ৰে নিজ মাতৃভূমি এৰি নিজ ৰাজ্যখন এৰি এনেদৰে শ শ যুৱক যুৱতীয়ে বহিৰাজ্যলৈ ঢাপলি মেলিব লগা হৈছে কিয় প্ৰকৃতাৰ্থত বিপুল মল্লিকৰ দৰে আমি লৰা এনেদৰে হেৰুৱাব লগা হৈছে বহিৰাজ্যত আমাৰ মন্ত্ৰী বিধায়ক আমাৰ আমোলাসকল থকাৰ পিছতো কিয় এনেকুৱা এক অৰ্থনৈতিক কৰ্ম আঁচনি প্ৰস্তুত কৰিব নোৱাৰে কিয় এনেকুৱা ধৰণৰ এক বৈপ্লৱিক বাতাবৰণ অৰ্থনৈতিক বিপ্লৱৰ বুনিয়াদ প্ৰস্তুত কৰিব নোৱাৰে য'ত ঘৰৰ ল'ৰা ঘৰতে থাকি সংস্থাপিত হোৱাৰ এটা সুযোগ পাব পাৰে পুনৰ কৈছো বিপুল মল্লিকৰ দৰে যুৱক যুৱতীসকলে বহিৰাজ্যত কৰ্মসূত্ৰে যাব লগা হোৱাটোৱে পুনৰবাৰ উন্মুষ্ট কৰিছে ৰাজ্যখনৰ ভয়াৱহ নিবনুৱা সমস্যাৰ এখন বাস্তৱ প্ৰতিচ্ছবি যেতিয়া কাইলৈ 4টা বজাত নামি গুচি গ'ল তেতিয়া 6টা 7টা বজাতহে বিচাৰিছে যে মানুহজন নাই ইয়াত নামি দিলে ক'ত গ'ল কি কথা তেতিয়া মোক ফোন মাৰিছে মই কৈছোঁ তাত বিচাৰ ভিতৰত বুলি থাকিব হ'ব লাগে বাথৰুমতো বিচাৰ বুলি কৈছোঁ তাহাঁতক এহেঁতি কৈছে আকৌ বোলে বিচাৰিয়ে পোৱা নাই ইয়াৰ পৰা কেইজন গৈছিলে ইয়াৰ পৰা 3টা গৈছিলে এটা নাম বুবুন গায়ক আৰু এটা নাম হেৰি কি বোলে লীলা তাহাঁতি আহিলে নে কি ইয়াতে নাই তাহাঁতি পালে গুচি গ'ল তাহাঁতি তাতে পালে তাতে গুচি গ'ল তাহাঁতে এতিয়া আমাৰ ল'ৰাহে বিচাৰি পোৱা নাই যোনে চাব খালি এই নাম্বাৰটো খালি কণ্টেক্ট কৰিব যে পাইছোঁ বুলি আমাক খবৰটো জনাব লাগিব ঘৰৰ ল'ৰা কেইজন এজনে নে 2টা আছে 3টা আছে এটা ঢুকালে এইটো ডাঙৰ নে সৰু এইটো ডাঙৰ তাৰ ল'ৰাও আছে এইটো ল'ৰা তাৰ ল'ৰা ছোৱালী এজনী আছে নাজানত থাকে ছোৱালীটো তাৰ ঘৰীয়াজনী আৰু ল'ৰাটো আমাৰ ওচৰতে আছে আমাৰ ঘৰ ভঙা চিঙা আছে মই যাওঁ তালৈ কাম কৰি আৰু ঘৰটো বনাম বুলি ক'লো ক'ত ঘৰ বনাব এতিয়া মানুহটোকে বিচাৰি পোৱা নাই মোৰ নিজৰ ভাইটি নাম্বাৰ আছে সেই নাম্বাৰটোত ফোন কৰিব যদি এইটো ল'ৰাটো পাই ফটোটো দেখিবই ফটোটো আছে তাৰ লগা তাৰপিছত 2টা নাম্বাৰত ফোন কৰিলে 2টা নাম্বাৰতে আমাক পাব খালি কোনোবা পালে সহায় কৰিব আৰু ল'ৰাটোক মোৰ নিজৰে ভায়েকে হ'ব আৰু ঘৰ ওচৰ হয় বিপুল মল্লিক দেউতা উদ্ধৱ মল্লিক বৰবাম টিংবস্তি থানা আমগুৰি ডাকঘৰ আমগুৰি জিলা শিৱসাগৰ অসম মানে তেখেত আমাৰ লগতে মতীয়া কাম কৰি আছিলে আজি প্ৰায় 15 বছৰমান হ'লগৈ একেলগতে আমি কাম কৰি থকা হয় মই মানে ঘৰ ওচৰ হয় ভাইকৰ লিখিয়াই হয় আজি বেয়াও লাগিছে আজি মা আছে ভনী আছে ল'ৰা ছোৱালী আছে মাইকী মানুহ আছে তেখেতে ধৰ মানে আজি এসপ্তাহ ধৰি এসপ্তাহ হৈ গ'ল মানে ধৰ আজি বেংগলৰলৈ কাম কৰিবলৈ যাওঁ বুলি ক'লে 3টা আছিলে সিহঁতি 3টাৰ ভিতৰত মানে 2টা পালেগৈ আৰু সি মানে ক'ৰবাত এইটো কৃষ্ণ নাৰায়ণ প্ৰেম ষ্টেচন বুলি কয় অসমৰ বাহিৰত
বাংগালোৰ বাংগালোৰ যাম বুলি কৈছিলে, কিন্তু সেই বাংগালোৰ গৈ নাপালে। এই প্ৰেমনগৰ ষ্টেচনত, ৰেল ষ্টেচনত তেখেত মানে এই মানুহটো হেৰালে বুলি গম পাইছোঁ। গতিকে তেখেতৰ ঘৰ পৰিবাৰে তেখেতৰ মানে পৰিবাৰে দিগদাৰ পাইছে, অসুবিধা পাইছে। মা দেউতা ল'ৰা ছোৱালী মানে কান্দি আছে। মই অসমবাসী ৰাইজক মোৰ ফালৰ পৰা মই অনুগ্ৰহ কৰিছোঁ, প্ৰাৰ্থনা জনাইছোঁ যাতে সেই ল'ৰাটো যদি ক'ৰবাত আছে, ক'ৰবাত কোনোবাই দেখিছে, তেখেতৰ ফটো এড্ৰেছ দিয়া হ'ব, নাম্বাৰ দিয়া হ'ব, সেই নাম্বাৰত যোগাযোগ কৰে যেন। আৰু আমগুৰি থানাত মানে তেখেতৰ এই মানে যদি পায় তেতিয়াহ'লে জনাব বুলি অনুৰোধ কৰিছোঁ।